কেনেধৰণে মোক কুকুৰা দেৰিলৈ যাবলৈ দিয়ে বোকা বতৰ যিহেতু কুকুৰাখিনি ধান ল'লে মানে হাঁহখিনিয়ে খাবলৈ নাপায় সেইকাৰণে মই আপোনালোকক জনাম যিহেতু মোৰ ভাগৰ হাঁহ 120টামান বিকিলো আৰু 120টামান বিকাৰ পিছত কিমান হাঁহ আছে আপোনালোকক মই জনাম সেইদিনাখন মোৰ 100টা হৈ আছিলে তাৰপিছত মই আৰু 20টামান বিকিলো যিহেতু মোক পইচাৰ অকমান দৰকাৰ আছিলে সেইকাৰণে মই আৰু 20টামান বিকি দিলো আৰু হেয়া বিকাৰ পিছত মোৰ ওচৰত কিমান হাঁহ আছে আপোনালোকক জনাম মই কুকুৰা বিকা নাই কুকুৰা মোৰ ভাগৰ আছেই কুকুৰা মই বিকা নাই যেহেতু মই কুকুৰা মাইকী কুকুৰা কণীৰ কাৰণে থৈছো আৰু মই হাঁহটো অলপমান সৰহকে বিকি দিলো আৰু মই হাঁহ পোৱালি উলিয়াম বুলি ভাবিছো নিজে মেচিনৰ পৰা আৰু কুকুৰা পোৱালিটো মোৰ ওলাই আছে আপোনালোকে গম পায় মই ভ্যাকচিন দিলো 2টা ভ্যাকচিন দিলো আৰু বাকি এতিয়া মোৰ কুকুৰা হাঁহ কিমান আছে আৰু আপোনালোকক বিকাৰ পিছত 120টা হাঁহ বিকাৰ পিছত কুকুৰা হাঁহ কিমান আছে হেৰিয়া চক আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে চৰি আছে আৰু মোৰ ইমানখিনি আছেগে আৰু ভিডিওটো চাই থাকক মই দেখাই দিছো গোটেইখিনি কিমান আছে মোৰ লগত আৰু কুকুৰা হাঁহ দেখিবলৈ পাইছে মই হাঁহ কুকুৰাবোৰ কি দি আছো চক আপোনালোকে যেহেতু মোৰ হাঁহ কুকুৰা সব ডাঙৰে হ'ল এতিয়া মই হাঁহবোৰক কি দিওঁ দেখাম আৰু কুকুৰাবোৰক মই অকল ধান দি আছো হাঁহবোৰক চক মই এতিয়া এয়া চক এয়া ধান দিওঁ এটো তাৰপিছত তুঁহগুৰি দি দিওঁ ধান আৰু তুঁহগুৰি দিওঁ গোটেইকেইটা মিক্স কৰি পানি খাবলৈ দি দিওঁ অকল যিহেতু এতিয়া মোৰ যদি ইহঁতক দানা খাওঁ তেতিয়াহ'লে লোকচান হ'ব সেইকাৰণে মই এতিয়া বৰ্তমান ইহঁতক তুঁহগুৰি আৰু ধান দি আছো খাবলৈ মই আপোনালোকক দেখাই আছো দিয়া আপোনালোকে চাই থাকক মই ইহঁতক এতিয়া দিমগে বেলেগ একো নিদিওঁ অকল তুঁহগুৰি আৰু ধান দিম আৰু বেছিও নিদিওঁ কম পৰিমাণে দিম যিহেতু মই 3 টাইম খাবলৈ দিওঁ সেইকাৰণে মই বৰ বেছি নিদিওঁ কম পৰিমাণে খাবলৈ দিম আৰু এতিয়া জাষ্ট পানী মিহলাই দিম আৰু এনেধৰণে পানী মিহলাই দিম আৰু খাবলৈ দি দিম আপোনালোকে চাই থাকক চক আপোনালোকে কেনেধৰণে মোক কুকুৰা দেৰিলৈ যাবলৈ দিয়ে বোকা বতৰ যিহেতু কুকুৰাখিনি ধান ল'লে মানে হাঁহখিনিয়ে খাবলৈ নাপায় সেইকাৰণে মই কুকুৰাখিনি আগত ভৰাই লওঁ তাৰপিছতহে দিওঁ হাঁহখিনিক খাবলৈ নহ'লে বা কি হয় হাঁহখিনিয়ে মানে খাবলৈ নাপাব এই কুকুৰাখিনি যেনেকুৱা কৰিব মানে এই দেখিছে কেনেকৈ সোমাই গৈছে আপোনালোকে কেমেৰাটো যিহেতু দূৰত আছে দেখিছে নে নাজানো ইহঁতক খাবলৈ নিদিলে মানে হাঁহবোৰ খোৱা নকৰিব আৰু হাঁহবোৰ ভৰাব নালাগিব ইয়াত সিহঁতক খাবলৈ দিবই লাগিব তাৰপিছত সিহঁতক মাৰি দিলো নহয় সিহঁতক বাকী বাহিৰত থকা কেইটাক কেইটামান খাবলৈ দি দিছো কুকুৰা কেইটা বাকী ইহঁতক এতিয়া মই খাবলৈ দিম আপোনালোকে চাই থাকক মই ইহঁতক এতিয়া আনি দিম খাবলৈ হাঁহবোৰ দেখিছে কেনেধৰণে এটি খুব উৎপাত লগাই হাঁহবোৰে চবকে একেলগে দি দিম আজি চক আপোনালোকে দেখিবলৈ পাইছে 2টা দিলো আৰু 2টা আছে সেই 2টাও আনি দিম আপোনালোকে ডাঙৰ হলে হাঁহবোৰ কি দিয়ে জনাব মই কিন্তু এনেধৰণে দানা দিওঁ তুঁহগুৰি আৰু ধান দিওঁ বাকী বেছি বেলেগ একো নিদিওঁ কাৰণটো সিহঁতক যদি মই যিহেতু সৰহকে পুহি আছো মই যদি বেলেগ বিশেষকে খাবলৈ দিওঁ মোৰ লোকচান হ'ব সেইকাৰণে মই ইহঁতক তুঁহগুৰি আৰু ধান খাবলৈ দি আছো বৰ্তমান আৰু সৰুতে মই ষ্টাৰ্টাৰ দিওঁ খাবলৈ আৰু ডাঙৰ হৈ গ'লে এনেকে মই ধান আৰু তুঁহগুৰি খাবলৈ দিওঁ দেখিবলৈ পালে আপোনালোকে মোৰ আৰু এইখিনি আছেগে আৰু হাঁহ নাইগে কুকুৰা আছে হাঁহ আৰু বিকি দিলো মই 120 মান হাঁহ যিহেতু মোক দৰকাৰ হৈছিলে এয়া দেখিবলৈ পাইছে এয়া মোৰ বাকী আৰু আছেগে তাৰপিছত এইফালে আছে কেইটামান এয়া চব এইফালে কেইটামান আছে আৰু ইয়াত আছে এয়া চব এয়া আছেগে বৰ বেছি নাইগে আৰু হলেও মোৰ ভাগৰ কুকুৰা 100+ আছে কুকুৰাবোৰ য'তে ত'তে আছেগে হাঁহ 50+ আছে হাঁহ
এতিয়াও 50+ আছে আৰু এইবোৰ হাঁহ মই ডিমৰ কাৰণে থোৱা আপোনালোকে চাই লওক এইবোৰ এই ডাঙৰ ডাঙৰ হাঁহবোৰ এইবোৰ এই গোটেই হাঁহবোৰে ডিমৰ কাৰণে থোৱা এইবোৰ সব ডিমৰ কাৰণে থোৱা আৰু সিহঁতি একসাথ ডিম পাৰিলেও এইবোৰ সব এইবোৰ ডিম পৰা হয় ইয়াত কোনো সৰু হাঁহ মিক্স নাই ইয়াত ডিম পৰা হয় হাঁহ এইখিনি দেখিছে আপোনালোকেও 30 জনীমান ঘৰতে হাঁহ থৈ পানি ডিমটো ঘৰতে উলিয়াই পানি ধুনীয়াকৈ ইনকুবেটৰৰ পৰা পোৱালি উলিয়াব পাৰে তেতিয়া আপোনালোকৰ তেনেধৰণে পুহিলে আপোনালোকৰ বহুত লাভ হ'ব পোৱালিটো কিনি আনিলে অলপমান লাভটো কম হয় কিন্তু এনেধৰণে আপোনালোকে ঘৰতে যদি মাইকী হাঁহ থয় তেতিয়াহ'লে আপোনালোকৰ লাভটো কিন্তু বেছি হ'ব এইবোৰ চব এইবোৰ আৰু মই বহুত বিকি দিলোঁ হাঁহ কুকুৰা বহুত বিকি দিলোঁ কুকুৰা ইমান বিকা নাই হ'লেও কুকুৰা ঘৰৰ পৰা এটা দুটা বিকো হাঁহটো বেছি বিকি দিলোঁ মই আৰু এইবোৰ অলপমান সৰু বস্তু হাঁহ এইবোৰে যিহেতু কণী পৰা নাই এইবোৰ দেখিলে পাইছে এইবোৰ চাই লওক ইয়াত মোৰ যেতিয়া 100টা হাঁহ আছিলে তেতিয়া এইটুকু জেগা গোটেইটুকু ফুল হৈ আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাইছে গম পাব এই জেগাডোখৰ পুৰা ফুল হৈ আছিলে যেতিয়া 100টা হাঁহ আছিলে তেতিয়া চব জেগা পুৰা খালী হৈ গ'ল মই আকৌ হাঁহ আনিম আৰু মই 120টা হাঁহ বিকি পানি আপোনালোকক কৈছিলোঁ মই 100 হাঁহ বিকোতে 34,000 টকা পাইছিলোঁ তাৰপিছত আৰু 20টা হাঁহ মই লিখি থৈছোঁ চাব লাগিব তেতিয়াহে ক'ব পাৰিম আপোনালোকক যিহেতু মই চোৱা নাই আৰু যিহেতু একেলগে বিকা নহয় 10টাকে বিকা হয় চাই পানিহে ক'ব পাৰিম আৰু এইখিনি হাঁহ দেখিবলৈ পাইছে এইখিনি হাঁহ মই ডিমৰ কাৰণে থোৱা হাঁহখিনি এইখিনি গোটেইখিনি আৰু এইটো চব ঘৰটো মোৰ ভাগৰ ইয়াতে মই 450 লোকে পালন কৰিছোঁ হাঁহ কুকুৰা আৰু বাকী মোৰ ইমানেই আছেগে হাঁহ কুকুৰা এয়া দেখিবলৈ পাইছে এয়া চাই লওক এয়াই আছেগে আৰু মোৰ হাঁহ কুকুৰা নাই কুকুৰা অলপমান আৰু আছে এইখিনিয়ে নহয় কুকুৰাবোৰ চৰিবলৈ গৈছে হাঁহ কিন্তু এইখিনি হাঁহ আৰু আপোনালোকৰ এইখিনি হাঁহ ইমানেই হাঁহ আছেগে আৰু মই হাঁহ আনিম সোনকালে পোৱালি আনিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব এইবুলি হাঁহৰ মই সম্পূৰ্ণ ভিডিঅ' দিম কেনেকৈ ভেকচিন মাৰোঁ নে নেমাৰোঁ এণ্টিবায়'টিক কি ইউজ কৰোঁ এদিনত কি খাবলৈ দিওঁ কুকুৰাটো আপোনালোকক দেখাই আছোঁ আপোনালোকক মই এতিয়া কুকুৰা পোৱালিখিনিও অকণমান দেৰি দেখাই দিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মই এতিয়া কুকুৰা পোৱালিখিনি আপোনালোকক দেখাই দিছোঁগৈ ভিতৰত কুকুৰা পোৱালিখিনি মই ব্ৰডিংটো চেঞ্জ কৰিলোঁ আপোনালোকে চাব মই কেনেধৰণে ৰাখিছোঁ এতিয়া 17 দিনত মই কেনেধৰণে ব্ৰডিং কৰিছোঁ চাওক 17 দিনত মই যিহেতু উলিয়াই দিলোঁ এতিয়া মাছৰ কাৰ্টনৰ পৰা উলিয়াই দিলোঁ থাৰ্মাকল যোনটো বনাইছিলোঁ ব্ৰডিং এতিয়া সিহঁতৰ 17 দিন হ'ল 17 দিনত মই এনেধৰণে ব্ৰডিং কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে চাই লওক এয়া চাওক কি ধুনীয়াকৈ এতিয়া ডাঙৰ কৰি দিলোঁ সিহঁতৰ ব্ৰডিংটো এতিয়া পোৱালিটো ধুনীয়াকৈ গ্ৰ'থ ল'ব যিহেতু মাছৰ কাৰণত বেছি দিন থ'লে আপোনালোকৰ পোৱালিবোৰ ডাঙৰ নহ'ব যিহেতু সৰু জেগাটো এতিয়া চাওক কিমান ধুনীয়াকৈ ডাঙৰ কৰি দিলোঁ জেগাটোত আমাৰ আৰু কি ধুনীয়াকৈ খাই আছে দেখিবলৈ পাইছে পোৱালিবোৰ এনেধৰণে আপোনালোকেও ডাঙৰ কৰি দিব পিছলৈ প্ৰথমতে সৰুৱে ৰাখিব তাৰপিছত ডাঙৰ কৰি দিব মোৰ চাওক এতিয়া খাই আছে সিহঁতৰ আজি 17 দিন হৈছে 2টা ভেকচিন গ'ল দেখিবলৈ পাইছে পোৱালিখিনি এয়া চাওক কি ধুনীয়াকৈ খাই আছে আপোনালোকেও এনেধৰণে কুকুৰা হাঁহ পালন কৰিব পাৰে মই কৰি আছোঁ আৰু মই ক'ম যে আপোনালোকক লোকচান নাই প্ৰফিটে আছে আপোনালোকে পালন কৰিব পাৰে পোৱালি আনি বা নিজে পোৱালি উলিয়াওক আপোনালোকে ইনকুবেটৰ এটা কিনি পানি মুঠতে আপোনালোকে কুকুৰা পালন কৰিলে লছৰ মুখত কেতিয়াও নপৰে লাভ হ'বই আপোনালোকৰ দেখিবলৈ পাইছে কিন্তু আপোনালোকে চাব যে পোৱালিখিনি আপোনালোকে সৰুতে ধুনীয়াকৈ ব্ৰডিংটো কৰিব গৰমটো ধুনীয়াকৈ দিব লাইটটো লগাব ধুনীয়াকৈ ৰঙা বাল্ব লগাব 100 ৱাটৰ বা 60 ৱাটৰ এনেকৈ ধুনীয়াকৈ লগাই আপুনি সিহঁতক গৰমত ৰাখিব কেতিয়াও ঠাণ্ডা হ'বলৈ নিদিব সৰুতে ঠাণ্ডা হ'লে কিন্তু আপোনালোকৰ পোৱালিখিনি মৰিব ঠাণ্ডা পালে আৰু বেমাৰেও এটেক কৰিব বস্তা দেখিবলৈ পাইছে লেতেৰা কৰি দিলে চাওক বস্তা পাৰি দিলে মানে ধৰা পৰি যায় লেতেৰা হৈছে নাই কিন্তু ভুচি পাৰিলে মানে ধৰিব নোৱাৰে আৰু ভুচি পাৰিব নালাগে এই ভুচিটো সিহঁতি খাই দিলে মানে হজম নহয় মৰি যায় পোৱালিবোৰ দেখিবলৈ পাইছে মোৰ পোৱালিবোৰ আজি বৰ বিশেষ নেদেখাওঁ মই আজি আপোনালোকক এয়াই দেখালোঁ আজিৰ কাৰণে ইমানেই আৰু